So hello dear student, welcome to Northeast Vision Academy. আজি তোমালোকলৈ লৈ আহিছো এছএছ ফাৰ্ষ্ট ইয়াৰ 2025 ৰ এটা কোৱেশ্চনটো চোৱা কি কৈছে যে a constant retarding force of 50 Newton applied to a body of mass 20 kg moving initially with a speed of 15 meter per second. How much time does the body takes to stop? অসমীয়াতে তেনেকৈ লিখা আছে যে প্ৰাৰম্ভিক বেগ 15 মিটাৰ পাৰ সেকেন্ডত গতি আৰম্ভ কৰা 20 কেজি ভৰৰ বস্তুটাৰ ওপৰত 50 নিউটন স্থিৰ মানৰ এক মন্থনকাৰী বলে ক্ৰিয়া কৰিছে বস্তুটো ৰৈ যাবলৈ কিমান সময় লব এতিয়া প্ৰবলেমটো ডিজাইন কেনেকৈ হ'ব সে এক্সাম্পল ধৰি লৈছো মই এটো এটা বস্তু আছে 20 কেজি বুলি কৈছে ইয়াতে মন্থনকাৰী বলে ক্ৰিয়া কৰিছে ৰিটাৰ্ডিং ফোর্স মানে সে এই পিনে গৈ আছে কিমান মিটাৰ পাৰ সেকেন্ডেৰে 15 মিটাৰ পাৰ সেকেন্ডেৰে গৈ আছে ঠিক আছে ইয়াত অপোজিট সাইডে একটা ফোর্স মানে অ্যাক্ট করছে যেটো ফোর্স কিমান হয় 50 নিউটন এটা সোয়া ই ইনিশিয়ালি স্পিড গৈ আছিল কিমান 15 মিটার পার সেকেন্ড ইফালৰ পৰা কিমান অ্যাক্ট করছে যে 50 নিউটন বল দি অ্যাক্ট করছে কিমান সময় পিছত যাই কেনে ইয়াতে যাই কেনে বস্তুটো ৰৈ যাব হেতু কোশ্চেন হৈছে তো এটো হল গোটেই প্ৰবলেমটো এতিয়া আমি চাম ইয়াক আমি সলিউশন কেনেকৈ যাম তো টাইমটো লাগে আমাক আচ্ছা আমাক ইয়াতে গিভেন কি আছে আমি লিখিম গিভেন মাস 20 kg force 50 newton initial speed কিমান বুলি কৈছে 15 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত যাই কেনে কি বস্তুটো ৰৈ যাব গতিকে ফাইনাল ভেলোসিটি কি হ'ব ফাইনাল ভেলোসিটি কিমান হৈ যাব 0 হৈ যাব উই নো নিউটন সেকেন্ড ল F = ma তো a = কিমান হ'ব F/m তো a = হ'ব F ৰ ভ্যালু কিমান 50 আর ইফালে কিমান আছে 20 এটো যদি আমি ক্যান্সেল কৰি দিও কিমান হ'ব 2.5 অ্যাক্সেলারেশন নহয় এটো রিটার্ডেশন হ'ব রিটার্ডেশনৰ কাৰণে কি হ'ব মাইনাস হ'ব মন্থনকাৰী বল যে সেই কাৰণে এটো কি হৈছে মাইনাস হৈছে এতিয়া আমাৰ কি ওলাব লাগে যে টাইমটো ওলাব লাগে টাইমটো ওলাৰ কাৰণে কি আছিল আমাৰ ফৰ্মুলা কি আছিল যে v = u + at তো v ৰ ফাইনাল ভ্যালু কিমান 0 u ৰ ভ্যালু কিমান আছিল 15 প্লাস এর ভ্যালু কিমান হ'ব মন্থনকাৰী বল কিমান অ্যাক্সেলারেশন কিমান হ'ব 2.5 into t তো এটো আলটিমেটলি আহিব ইয়াতে মাইনাস হ'ব 0 = 15 minus 2.5t তো 2.5t = 15 তো t = হ'ব 15/2.5 that is 6 সেকেন্ড তো 6 সেকেন্ড পিছত আমি বস্তুটো ৰৈ যাব ঠিক আছে বুজি পাইছা তোমালোকে একদম ইজি কোশ্চেন আৰু এনেকে তুমি একবাৰ লিখি লোৱা সলভ কৰিব পাৰিবা ওকে থ্যাংক ইউ